মিক্স পাটৰ কাপোৰ 10যোৰ অৰ্ডাৰত আছিল গুৱাহাটীত। তেখেতক গিফ্ট দিবলৈ লাগে কাপোৰ কেইযোৰ। আগত তেওঁ লৈছে মোৰ পৰা, ভিডিঅ' চাই মোৰ লগত চিনাকি হৈ তেনেকৈ তেওঁ মোৰ পৰা কাপোৰ লৈছে। আৰু এতিয়া আকৌ 10যোৰ অৰ্ডাৰ দিলে তেখেতে, আৰু ধুনীয়াকৈ বনাই দিবলৈ কৈছে। আৰু হোৱাইটৰযোৰ একেবাৰে চিলাই কৰি ৰেডি কৰি দিবলৈ কৈছে। আৰু কাপোৰ এইটো মিক্স পাট আপোনালোকৰ মেচিন মেড হয়, আৰু গোটেইকেইটা কালাৰ আপোনালোকে চিনি পাইছে। আৰু কাপোৰকেইটা ভাল আহিছে, ধুনীয়াই হয়। এইটো হৰিণ ৰঙত আছে, কাপোৰটোৰ পৰা মানে জিলিকনি এটা আছে, ভালেই লাগিছে। এইটো ৰেডত আছে, ৰেড কালাৰটো বহুত মৰম লাগিছে, দেখিছেনে? আৰু এতিয়া বলক কাপোৰ কেইযোৰ চাওঁ কেনেকৈ বনাওঁ। বনোৱাটো নেদেখাওঁ আৰু, আগত দেখিছে আপোনালোকে। আৰু এতিয়া এইডোখৰ যোগাৰ কৰি লৈছোঁ আনদিনাৰ দৰে। আৰু দেখিছেনে, বনাবলৈতো আহি গ'ল কুটি। আৰু এইযোৰ হৰিণ ৰঙত বনালোঁ। এইটো লতা ডিজাইনটো দিছোঁ, মাজত সৰু সৰু বুটাটো দি দিছোঁ। কাপোৰযোৰ খুবেই মৰম লাগিছে দেখিবলৈ। আপোনালোকৰ কেনেকুৱা লাগিছে আজিৰ মানে বনোৱা কাপোৰ কেইযোৰ কমেণ্ট কৰি জনাব দেই। এইযোৰ গুলপীয়াত বনাইছিলোঁ, এইটো ফুল দি, ভালেই লাগিছে। বহুত বেছিকৈ দিয়া নাই, কম কমকৈ দিছোঁ ফুল, মানে ফুলৰ ডিজাইনটো ডাঙৰ যে সেইকাৰণে। আৰু এইটো হৰিণৰ ডিজাইনত বনাইছিলোঁ, এইটো বেঙুনীয়া ৰঙত হয়। এইটো ভাল লাগিছে এইযোৰো। আৰু এইটো মেহেন্দি গ্ৰীণ ক'ব লাগিব, নহ'লেনো পাতল সেউজীয়া ৰঙত হ'ব লাগিব এইটো। আৰু এইটো ডিজাইন কৰিলোঁ, এইটো ৰেডত কৰিলোঁ। এইটো ডিজাইন হিংখাপ ডিজাইনটো, এইটো ভাল লাগিছে দেখিবলৈ। আৰু পূৰা ফেনৰ বতাহত কাপোৰ পূৰা উৰি গৈছে। আজি ফেন চলাই ল'বলগীয়া হৈছে, গৰমটো বহুত বেছি। বৰষুণ দি দিলে ৰাতি, সেইবাবে এতিয়া দিনত কিবা গোপগোপনি মৰা নিচিনা মাৰি আছিলে। আৰু এইটো ডিজাইন এইযোৰত বনালোঁ ৰেডত, এইযোৰো ভাল লাগিছে। আৰু মিক্স পাটৰ যিকেইটা ডিজাইন বনাওঁ মই, যিকেইটা ডিজাইন মানে মই মিক্স পাটৰ কাপোৰত দিওঁ, ডিজাইনকেইটা ডাঙৰ ডাঙৰ, সেইকাৰণে ফুলটো কমকৈ দিব লাগে। বহুত বেছি দি দিলে মানে একদম কাপোৰযোৰ ফটুৱা লাগি যাব যে, সেইকাৰণে এটা লিমিটত দিওঁ, আৰু বহুত বেছিকৈ নিদিওঁ। আৰু এইযোৰ জবা ফুলৰ ডিজাইনটো দি বনাইছিলোঁ বগাত, তেখেতক এইযোৰ চিলাই দিব লাগিব বুলি কৈছে। আৰু এইযোৰ একেবাৰে পাতল মুগা ৰঙত আছিলে, এইযোৰ দুটা কালাৰ দি দিলোঁ। তেখেতে কিবাকিবি নিজৰ মনে জানি দি দিব কৈছিলে, সেইবাবে এইটোৱে দি দিলোঁ। আৰু এইযোৰ অলপ মিলাবলৈ আছিলে, এইখন চাদৰখন, এইখনো কৰি দিলোঁ। আজি সম্পূৰ্ণকৈ 10যোৰ কৰি দিলোঁ। আৰু এইখিনি তেনেকৈ ফেনৰ তলত শুকুৱাবলগীয়া হৈছে। আৰু এইখিনি শুকুৱাই ফেনৰ তলত মানে বিচনাত এনেকৈ পেলাই থৈ গৈছোঁ। আৰু সময় আপোনালোকৰ 5:30 6:30 হৈ গ'লগৈ। আৰু কাপোৰখিনি বনাওঁতে দিনৰ আপোনালোকৰ 12টা 12:30মান বজাৰ পৰা লৈছিলোঁ বনাবলৈ। আৰু মাজে মাজে ইটো সিটো কামো থাকে যে, সেইকাৰণে তাৰ মাজতে কাপোৰখিনি বনাই আজি কমপ্লিট কৰিলোঁ। আৰু অহা সোমবাৰে ঘৰৰ চাদখন দিয়া কথা আছে, সেইবাবে মানে আজি সম্পূৰ্ণকৈ গোটেইকেইযোৰ বনাই দিলোঁ। আৰু আজিৰ কাপোৰৰ ডিজাইনকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি পচন্দ হয় আপোনালোকে ইনবক্সত অৰ্ডাৰ কৰিব পাৰিব। ৰিচেলিং কৰিব বিচাৰিলেও মোৰ পৰা ল'ব পাৰিব, হ'লচেল প্ৰাইচত পাব। আৰু আপোনালোকৰ এড্ৰেছৰ মতে আপোনালোকৰ মানে DTDC কোড পঠিওৱা হ'ব, কোৰিয়াৰত পঠিওৱা হ'ব, আৰু অনলাইন পে'মেণ্ট হ'ব। কেছ অন ডেলিভাৰী নহ'ব, সেই সুবিধাটো মোৰ নাই। সেইবাবে যদি সুবিধা হ'লে মই দিলোঁহেঁতেন। আৰু সেয়াই আছিলে আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজি